নমস্কাৰ বাস্তু আছাম অনুষ্ঠানলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে, কুশলে আছে, মংগলে আছে। আজি আপোনাৰ আলোচনাৰ বাবে লৈ আহিছোঁ এটা অতি গুৰুত্বপূৰ্ণ বিষয় যে যমৰ বন্তি। হয়, মৃত্যুক জয় কৰা এগছি বন্তি হৈছে যমৰ বন্তি। আপোনাৰ ঘৰত যমৰ বন্তি কেতিয়া জ্বলাব আৰু কেনেকৈ জ্বলাব, যি গছ বন্তিয়ে আপোনাৰ ঘৰলৈ আহিব লগা সমস্ত বিপদ বাধা বিঘিনি অকাল মৃত্যুক জয় কৰি আনিব পাৰে। এটা অতি গুৰুত্বপূৰ্ণ বিষয়। আমাৰ মূল বিষয়বস্তুলৈ আগবঢ়াৰ আগতে আপোনালোকক সকলোকে জনাওঁ যে কিতাপৰ কথা ইতিমধ্যে সকলোৱে গমেই পাইছে। আমাৰ দ্বাৰা ৰচিত বাস্তুশাস্ত্ৰৰ ওপৰত দুখনি গ্ৰন্থ। প্ৰথমখনি গ্ৰন্থ বাস্তুশাস্ত্ৰৰ প্ৰয়োগেৰে সলনি কৰক আপোনাৰ ঘৰখন, আৰু দ্বিতীয়খনি গ্ৰন্থ বাস্তুশাস্ত্ৰৰ প্ৰয়োগেৰে সৌভাগ্যশালী কৰক আপোনাৰ ঘৰখন। হয়, এই দুখন গ্ৰন্থ বৰ্তমান অনলাইন যোগে এভেইলেবল আছে। অফলাইন যোগে বা অসমৰ কোনো কিতাপৰ বিপণীত আপোনালোকে এই গ্ৰন্থ ক্ৰয় কৰিব নোৱাৰিব। আমাৰ স্ক্ৰীণত যি নাম্বাৰ দিয়া আছে ফোন কৰিব নালাগে। হোৱাটছআপ যোগে আপোনাৰ নাম আৰু সম্পূৰ্ণ ঠিকনা আমালৈ প্ৰেৰণ কৰি য'ত য'তে আছে নিজ নিজ ঘৰত থাকিয়ে আপুনি কিতাপৰ এটা কপি সংগ্ৰহ কৰিব পাৰিব। ইতিমধ্যে অসমৰ শত সহস্ৰজনে এই কিতাপ ক্ৰয় কৰি নিজৰ ঘৰখন বাস্তুসন্মত কৰিছে, শাস্ত্ৰসন্মত কৰিছে। এতিয়া আহক মূল বিষয়বস্তু। আজিৰ বিষয়বস্তু কি যে এনেকুৱা এগছ বন্তি আপোনাৰ ঘৰত থকা সমস্ত বাধা বিঘিনি দূৰ কৰিব পৰা, এখন ঘৰৰ অকাল মৃত্যুক জয় কৰিব পৰা, মৃত্যুক জয় কৰিব পৰা এগছ অসাধাৰণ বন্তি। হয়, অন্যান্য বন্তিৰ নিচিনা নহয়, এগছ সম্পূৰ্ণ পৃথক, আছুতীয়া আৰু অসাধাৰণ বন্তি যমৰ বন্তি। প্ৰত্যেকে আপোনালোকৰ ঘৰত বিশেষ এটা দিনত ভাৱ ভক্তিৰে এই গছ বন্তি জ্বলাব লগা আছে। বন্তি মানে কি? আমাৰ অন্ধকাৰৰ মাজত পোহৰৰ বিতৰণ, পোহৰৰ প্ৰচাৰ, পোহৰৰ প্ৰসাৰ। আজি আপোনালোকক মই এনেকুৱা এটা দিনৰ কথা জনাম যিটো দিনত আমাৰ শাস্ত্ৰমতে আপোনালোকৰ ঘৰত যমৰ বন্তি নামেৰে এগছ বন্তি জ্বলাব লাগে। প্ৰথমে মই কৈলোঁ এই দিনটো কেতিয়া। আমাৰ শাস্ত্ৰমতে ভাৰতীয় কেলেণ্ডাৰৰ কাতি মাহৰ কৃষ্ণ পক্ষৰ চতুৰ্থদৰ্শী দিনটোত 14 তাক কোৱা হয় নৰক চতুৰ্দশী। এই নৰক চতুৰ্দশীত প্ৰতি ঘৰ মানুহৰ ঘৰত এগছি বন্তি জ্বলাব লাগে, যাক কোৱা হয় যমৰ বন্তি। বিশ্বাস কৰক, এই গছ এনেকুৱা এগছ বন্তি, এনেকুৱা এগছ অসাধাৰণ বন্তি যি গছে আপোনাৰ ঘৰত থকা অকাল মৃত্যুৰ দুখক নাশ কৰিব পাৰে, ঘৰলৈ আহিব লগা ডাঙৰতকৈ ডাঙৰ বিপদ দূৰ কৰিব পাৰে, মৃত্যুক জয় কৰিব পৰা এগছি বন্তি। প্ৰথমে জনাওঁ এই দিনটো কেতিয়া। চাওক, আমি ধনতেৰছ মানে ধন ত্ৰয়োদশী, ধনতেৰছৰ পাছৰ দিনা হৈছে নৰক চতুৰ্দশী বুলি কোৱা হয়। এই দিনটোত আপোনালোকৰ যমৰ বন্তি জ্বলাব লগা আছে। চাওক, চতুৰ্দশী দিনটো আৰম্ভ হৈছে 19 অক্টোবৰ। 19 অক্টোবৰ দেওবাৰৰ দিনা দুপৰীয়া 1:51 PM। 19 অক্টোবৰ দেওবাৰ ৰাতিটো চতুৰ্দশীয়ে পৰিব। এই চতুৰ্দশী শেষ হৈছে পৰৱৰ্তী দিনা, অৰ্থাৎ 20 অক্টোবৰ সোমবাৰ দিনা দুপৰীয়া 3:44 PM। অৰ্থাৎ আমি নৰক চতুৰ্দশী ৰাতি বুলি ক'লে 19 অক্টোবৰ দেওবাৰ দিনা ৰাতিৰ কথা বুজাম। 19 অক্টোবৰ দিনা দেওবাৰে ৰাতিৰ সময়ত আপোনালোকৰ ঘৰত এই যমৰ বন্তি জ্বলাব লগা আছে। এই বন্তি গছ ইমান বিশেষ গুৰুত্বপূৰ্ণ কিয়? এটা কথা জানক, বহু মানুহৰ ঘৰত আমি দেখা পাইছোঁ বয়সৰ আগত মৃত্যু হৈছে, যাক আমি অকাল মৃত্যু বুলি কওঁ। আপোনাৰ পৰিয়ালত, আত্মীয় স্বজনৰ, আপোনাৰ পৰিয়ালত যদি বংশ পৰিয়ালত যদি কোনোবা মানুহ জীৱনৰ মাজ বয়সৰ আগেয়ে যদি হেৰাই যায়, তেন্তে তাক অকাল মৃত্যু বুলি কোৱা হয়। আমাৰ অসমত সমাজত আমাৰ চাৰিওফালে এনেকুৱা বহু মানুহ আছে যি মানুহৰ ঘৰত বয়সৰ আগত কোনোবা নহয় কোনোবা এজন মানুহৰ মৃত্যু হৈছে। আমি কোনেও নিবিচাৰোঁ সম্পূৰ্ণৰূপে জীৱনটো জীয়াই থকাৰ লালসা বাসনা প্ৰতিজন মানুহৰ মাজত থাকে। কোনেও নিবিচাৰোঁ জীৱনৰ মাজত কোনোবা হেৰাই যোৱা। কিন্তু বিভিন্ন ধৰণৰ দুখবশতঃ এনেকুৱা আপদ বিপদ আমাৰ ঘৰলৈ আহে। এই বিপদ দূৰ কৰিবৰ কাৰণে আমি বছৰটো এটা বিশেষ দিনত এই যমৰ বন্তি গছ জ্বলাম। চাওক, যমৰ বন্তি গছ প্ৰকৃততে যম দেৱতাক উদ্দেশ্যি দিয়া হয়। যম দেৱতা কি? সকলোৱে জানে যে সকলো প্ৰাণীৰ নাশ হৰণ কৰা একমাত্ৰ ক্ষমতাৰ অধিকাৰী হৈছে যম দেৱতা। যম দেৱতাৰ কৃপা বিচাৰি যাতে তেওঁ কুদৃষ্টি আমাৰ পৰিয়ালৰ ওপৰত নপৰে, সদায় পৰিয়ালটোৰ ওপৰত আশীৰ্বাদ থাকে, আৰু পৰিয়ালৰ কোনো লোক যাতে কেতিয়াও অকাল মৃত্যু হ'ব লগা নহয়। এই গছ বন্তি আপোনালোকৰ ঘৰত কেনেকৈ দিব? প্ৰথম, যি গছ চাকি আপুনি যমৰ বন্তি হিচাপে ব্যৱহাৰ কৰিব, এটা কথা নিশ্চিত থাকক, এই চাকি গছ চাইজটো সামান্য চাকিতকৈ অলপ হ'লেও ডাঙৰ হ'ব লাগে। কিয়? গোটেই ৰাতি জ্বলিব লগা আছে এই গছ চাকি, নহ'লে আপুনি দিয়া 1 ঘণ্টা 2 ঘণ্টাৰ পাছতেই এই গছ চাকি নুমাই থাকিব পাৰে যদি চাকিৰ চাইজটো সৰু হয়। সেয়েহে তাত যাতে মিঠাতেল অলপমান বেছিকৈ ধৰে, ডাঙৰ চাকি আনিব। মাটিৰ চাকি হ'ব লাগিব। দ্বিতীয়, এই গছ চাকি 4মুখী চাকি হোৱাটো বাঞ্ছনীয়। 4মুখী চাকি, যদি কেনেবাকৈ আপুনি 4মুখী চাকি নাপায়, তেন্তে আপুনি সেই চাকি গছতে আপুনি দুডাল শলিতা ঠিক যোগ চিন দিয়া নিচিনাকৈ দিব, তেতিয়া চাৰিওফালে 4টা মূৰ ওলাই 4মুখী চাকিলৈ পৰিৱৰ্তন হয়। 3 নম্বৰ, চাকিত আপুনি কি ব্যৱহাৰ কৰিব? মিঠাতেল দিব। হয়, ঘিউৰ চাকি দিয়াৰ প্ৰয়োজন নাই, মিঠাতেল দিব। এনেকৈ দিব পৰিমাণটো যাতে আপুনি চাকি গছ ৰাতিপুৱালৈকে জ্বলি থাকে। 4 নম্বৰ, চাকি গছ ক'ত দিব লগা আছে? ঘৰৰ দক্ষিণ দিশত, দক্ষিণ ফালে মূৰ কৰি।
দক্ষিণ দিশত দিব লগা আছে দক্ষিণ দিশত যদি আপোনাৰ বাউণ্ডাৰী ৱাল আছে বাউণ্ডাৰী ৱালৰ ওপৰত দিব অৰ্থাৎ চাকিগছ আপুনি দিওঁতে দক্ষিণ ফালে বাউণ্ডাৰীৰ ওপৰত দিব লাগে দক্ষিণ ফালে মুখ কৰি থকা হ'ব লাগে 5 নম্বৰ কেতিয়া দিব চাকিগছ ঠিক ৰাতি শোৱাৰ সময় সেইদিনাখন ৰাতি যদি কোনোবা মানুহ দেৰিকৈ ঘৰত সোমায় অলপ সোনকালে সোমাবলৈ ক'ব কাৰণ কেলে চাকিগছ দিয়াৰ পাছত চাকিগছ দেখিব নালাগে ৰাতি শোৱাৰ সময়ত এই চাকিগছ দিব লগা আছে 6 নম্বৰ কোনে দিব চাওক এই চাকিগছ পৰিয়ালৰ বয়োজ্যেষ্ঠজনে দিব লাগে ককা আইতা খুৰা বৰ্তা যোন আছে যোন বয়সত ডাঙৰ হয় সেইজনে এই গছ চাকি দিব লাগে 7 নম্বৰ চাওক চাকিগছ দিয়াৰ আগতে পানীখিনি অলপমান পানী সেই জেগাটোত ছটিয়াই ল'ব চাকিগছৰ তলত অলপমান চাউল দিব তাৰ পাছত চাকিগছ দিব 8 নম্বৰ সবচে ইম্পৰ্টেণ্ট এই চাকিগছত 7 বিধ শস্য দিব লগা আছে ইয়েছ এটা বা দুটা দানা বেছি নহয় ধৰক যিকোনো শস্য হ'ব পাৰে চাউল দিলে দাইল দিলে বুটমাহ দিলে মাটিমাহ দিলে মগুমাহ দিলে এটা দুটা শস্যকে টোটেল 7 বিধ শস্য দিব লগা আছে 9 নম্বৰ এই চাকিগছত মাজত এটা কৰি দিব আৰু এটা এটকীয়া কইন দিব ইয়েছ 10 নম্বৰ এই চাকিগছ আপুনি খোৱাৰ আগতে বয়োজ্যেষ্ঠজনে জ্বলাব ভাৱ ভক্তিৰে চাকিগছৰ কাষত ৰৈ দক্ষিণ ফালে মুখ কৰি যম দেৱতাক আৰাধনা কৰিব ক'ব সেই যম দেৱতা মুখেৰে উচ্চাৰণ কৰি ক'ব আমাৰ পৰিয়ালটোৰ ওপৰত পৰিয়ালৰ প্ৰতিজন সদস্যৰ ওপৰত তোমাৰ যাতে কুদৃষ্টি আশীৰ্বাদ সদায় থাকে কুদৃষ্টি কেতিয়াও নপৰে আমি যাতে সকলো স্বাস্থ্যৱান হৈ থাকো ভালকৈ থাকো কাৰো যাতে আয়ুস টুটি নাযায় কাৰো যাতে অকাল মৃত্যু নাহে তুমি আশীৰ্বাদ দিবা যাতে আমি ভালে থাকো ইয়েছ কাৰণ চাওক আমি এটা কথা আপোনালোকক কৈ থওঁ যি ঘৰত অকাল মৃত্যু হৈছে এটা কথা আপুনি জানিব সেই ঘৰত কিন্তু খুব ডাঙৰ বাস্তু দোষ আছে বিনা বাস্তু দোষত কোনো মানুহ অকাল মৃত্যু হ'ব নোৱাৰে এই কথা সম্পূৰ্ণৰূপে নিশ্চিত থাকক কাৰণ এই বাস্তৱিক অভিজ্ঞতাৰ পৰা কৈছোঁ আমাৰ ভিডিঅ'খিনি চালে আপোনালোকে গম পাব যে আমি অকাল মৃত্যু কিয় হয় তাৰ ওপৰত কিবাটাও কাৰণ দেখাইছোঁ তাত শ মানুহে অলৰেডি কমেণ্ট কৰিছে বা আমি কোনোবা এজেগাত ঘৰ চাব গ'লেও দেখা পাওঁ যে যি ঘৰত অকাল মৃত্যু থাকে তাত সৰু সুৰা নহয় খুব ডাঙৰে বাস্তু দোষ বিচাৰে এতিয়া চাওক আপোনালোকে চাকিগছ যেতিয়া দিলে চাকিগছ দিয়াৰ পাছত উভতি আহিব আপোনালোকে চাকিগছ পুনৰ উভতি চাব নাপায় চাকিগছ জ্বলা কাম জ্বলি থাকিব এনেকুৱা জেগাত দিব যাতে তাৰ পৰা আকৌ বেলেগ ওচৰে পাজৰে যাতে আঁতৰাই ল'ব কোনো যাতে জুই চুই লগা সম্ভাৱনা নাথাকে নিৰাপদ স্থানত সুৰক্ষিত ৰূপত চাকিগছ দিব আপুনি আহি শুই থাকিব পৰিয়ালৰ কোনো লোকে সেই চাকিগছ চাব নাপায় প্ৰত্যেকে মনত ৰাখক এইটো কথা চাওক পাছদিনা কি কৰিব সেই কৰিটো সেই কইন্সটো আনি পেলাই ধুই মেলি আপোনাৰ গোসাঁই ঘৰত থৈ দিওঁ আৰু চাকিটো আপোনালোকে সেইদিনা হওক তাৰ পৰৱৰ্তী দিনাই হওক বা পাছতে হওক আপোনালোকে বোৱতী নদীত বিসৰ্জন দিব এইদৰে নৰক চতুৰ্দশীয়ে পবিত্ৰ দিনটোত প্ৰতি ঘৰৰ মানুহৰ ঘৰত যম দেৱতাৰ নিমিত্তে তেওঁক সন্তুষ্ট কৰাৰ নিমিত্তে তেওঁক কৃপা দৃষ্টি আপোনাৰ ঘৰখনে সদায় পাবৰ কাৰণে এগছ চাকি জ্বলক যমৰ বন্তি যি গছ চাকিৰ দ্বাৰা পৰিয়ালটো সদায় চিৰদিন যাতে সুখ শান্তিত থাকিব পাৰে আশা কৰা এই ভিডিঅ'টোৰ মাধ্যমত এটা অতি দৰকাৰী বিষয় জনাব পাৰিলোঁ যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰক সৰ্বচুকে কাৰণে শ্বেয়াৰ কৰক যিমানে মানুহে জানিব সিমানে বেছি উপকৃত হ'ব আপুনি শ্বেয়াৰ কৰা এটা ভিডিঅ'ৰ পৰা এজন মানুহ বা এটা পৰিয়াল যদি উপকৃত হয় সিয়াটো এক ডাঙৰ পুণ্য যি আপোনাৰ জীৱনত সংযোজন হ'ব আমি সকলো জীয়াই আছোঁ কিয় পুণ্য অৰ্জন কৰিবলৈ পুণ্য সঞ্চয় কৰিবলৈ আপোনাৰ মোৰ জীৱনত এটা পুণ্য সংযোজন কৰিবলৈ ধন্যবাদ